Hello everyone, welcome to Utpol Chemistry. So আমি আজি ৰাতিপুৱা তোমালোকৰ কাৰণে ইনঅৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিছিলো। সো এতিয়া তোমালোকে হয়তো থাম্বনেল লিখি গম পাইছা। এতিয়া আমি কি কৰিব ওলাইছো, আমাৰ বিশেষকৈ অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা অৰ্গেনিক প্ৰেক্টিকেল কেমিষ্ট্ৰিৰ পৰা এনালাইটিকেলৰ আইডেন্টিফিকেশন টেষ্ট কিছুমান আহে, যে এলডিহাইড ডিস্টিংগুইশ কৰা, এলকহল ডিস্টিংগুইশ কৰা, তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহে। সো সচৰাচৰ আমি দেখা পাওঁ এটা বা দুটা কুৱেশ্যন, সো তাক আমি ডিসকাস কৰিব ওলাইছো। তাতো আমি আজি কেইটা কুৱেশ্যন লৈছো, উই হ্যাভ টেকেন 20 question. So আজি ৰাতিপুৱাৰ ভিডিওটোত ভিউজ যোৱা নাই, হয়তো তোমালোকে চাবা, ঠিক আছে। সো এইটো ভিডিও তোমালোকে শেষলৈকে চাবা, ঠিক আছে। সো আমি স্টার্ট কৰো। Which of the following does not turn blue litmus red? এটা blue litmus red কৰিবৰ কাৰণে তোমালোকৰ কি হ'ব লাগে, বিশেষকৈ আমি এটা বস্তু জানো, এসিড হ'ব লাগিব। এটা চোৱা, কাৰ্বক্সিলিক এসিড ইজ এন এসিড, এটো কৰিব। ফৰ্মিক এসিডটো এসিডে হয়, ফিনলো এটা এসিডিক ক্যাৰেক্টাৰ দেখায়, কিন্তু এলকহল ইমান এটা এসিডিক নহয়। সো এলকহল do not possess acidic character, hence do not turn blue litmus red. So option কোনটো কারেক্ট হ'ব? অপশন সি টো তোমালোকৰ কাৰণে কারেক্ট হ'ব। নেক্সট কোৱেশ্চন চোৱা, কাৰ্বিলামাইন টেষ্ট ইজ ইউজ টু। কাৰ্বিলামাইন টেষ্ট সকলোৱে জানে, আইসো সায়ানাইড বনায়, RNC বনায়, আৰু এইটো কি টেষ্টৰ কাৰণে তোমালোকৰ টাৰ্চিয়াৰী এমাইন গ্ৰুপ বা এমাইন গ্ৰুপ আমি ডিটেক্ট কৰিবৰ কাৰণে আমি ইউজ কৰো, ঠিক আছে। নেক্সট, লুকাছ ৰিয়েজেন্ট ইজ ইউজ টু ডিস্টিংগুইশ বিটুইন। লুকাছ ৰিয়েজেন্টে আমি লুকাছ ৰিয়েজেন্টটো কি আছিল, এইটো আহিব পাৰে পৰীক্ষাত, HCl প্লাছ এনহাইড্ৰাছ ZnCl2, আৰু এইটো তোমালোকৰ ডিস্টিংগুইশ টু primary, secondary and tertiary alcohol. Next, aldehyde and ketone can be distinguished from each other by. Aldehyde আৰু ketone আমি distinguish কৰিবৰ কাৰণে ইয়াতে চোৱা, ফেৰিক ক্লৰাইড টেষ্ট এইটো হ'ল তোমালোকৰ ফিনলৰ, লিটমাছ টেষ্ট এচিডৰ, DNP টেষ্ট aldehyde ketone তোমালোকৰ দুইটাই দেখায়। কিন্তু সিলভাৰ মিৰৰ টেষ্ট ইজ যেটো আমাৰ টলেন্স ৰিয়েজেন্ট টেষ্ট আছিলে, এইটো হ'ল এলডিহাইড কিটোন আমি ডিসকাস কৰিব, ডিস্টিংগুইশ কৰিব ইউজ কৰো। দ্যাট ইজ এলডিহাইডে পজিটিভ টেষ্ট দেখায় আৰু কিটোনে এইটো পজিটিভ টেষ্ট নেদেখায়। নেক্সট, distinguish between 1 degree, 2 degree and 3 degree alcohol can be made using 1 degree, 2 degree আৰু 3 degree alcohol। এইটো এটা আছিলে ফসফৰাছ আয়োডিনৰ ভিক্টৰ মেয়াৰ টেষ্টটো আমি ইউজ কৰো। নেক্সট, presence of phenolic group can be confirmed by presence of লিবাৰমেন নাইট্ৰছো টেষ্ট আছে, লিবাৰমেন টেষ্ট, ঠিক আছে। নেক্সট, which of the following test is not given by phenol? কাৰ্বিলামাইন টেষ্ট। ফেৰিক ক্লৰাইড টেষ্ট দেখায়, লিটমাছ টেষ্ট দেখাব, লিবাৰমেন টেষ্ট দেখাব, কাৰ্বিলামাইন টেষ্ট অকল এমাইনৰ কাৰণে হয়, এইটো তোমালোকৰ ফিনল গ্ৰুপে নেদেখায়। নেক্সট, সোডিয়াম নাইট্ৰোক্সাইড টেষ্ট ইজ ইউজ টু ডিস্টিংগুইশ বিটুইন। সোডিয়াম নাইট্ৰোক্সাইড টেষ্ট আমাৰ এলডিহাইড আৰু কিটোন ডিস্টিংগুইশ কৰিবৰ কাৰণে ইউজ কৰো, আৰু এইটো তোমালোকৰ কিটোনে দেখায়, এলডিহাইডে এই ৰিয়েকশনটো নেদেখায়। মই ধুনীয়াকৈ ৰিয়েকশন মেকানিজম গোটেইটো দেখুৱা আছে। সোডিয়াম নাইট্ৰোক্সাইড, এইটো আইৰন বা সোডিয়াম, এইটো ঠিক আছে। ওকে, নেক্সট কোৱেশ্চন চোৱা, which of the following test cannot be used to distinguish between aldehyde and ketone? aldehyde আৰু ketone distinguish নকৰিবৰ কাৰণে distinguish নকৰে কোনটোৱে? 2,4-dinitrophenyl hydrazine test এইটোৱে নকৰে। why? because ই তোমালোকৰ react with both aldehyde and ketone, both aldehyde and ketone react with 2,4-DNP to form yellow orange PPT, that's why, ঠিক আছে। so aldehyde আৰু ketone দুইটাই তোমালোকৰ 2,4-DNP test দেখায়। next চোৱা, when a pinch of sodium bicarbonate is added to carboxylic acid, a brisk effervescence is produced. This effervescence is produced due to the evolution of, এইটো সকলোৱে জানে, এইটো কিহৰ কাৰণে হয়, তোমালোকৰ কাৰ্বন ডাই অক্সাইড গেছ ইভলভ হোৱাৰ কাৰণে হয়। এইটো ৰিয়েকশনটো তোমালোকৰ ধুনীয়াকৈ ইয়াতে মই কেৰি কৰাই দিয়াইছো, ঠিক আছে। নেক্সট চোৱা, 11 number question, small amount of zinc dust is added to reaction mixture during preparation of acetanilide because zinc protect aniline from oxidation. জিংকে এনিলিনক কি কৰে, এচিটেনিলাইড বনাই থৈ দিয়ে, অক্সিডেশনৰ পৰা ৰক্ষা কৰে, আদাৰৱাইজ অক্সিডেশন হৈ যায়। নেক্সট, এনিলিড আর জেনারেলি, এনিলিড মানে কি হয়, এইটো ফিনাইল এন ফিনাইল ডেরিভেটিভ অফ এমাইড অফ এন এসিড, এটুক আমি এনিলাইড বুলি কওঁ। নেক্সট, ডায়াজো কাপলিং ইজ ইউজফুল টু প্ৰিপেয়াৰ। ডায়াজো কাপলিং আমি সকলোৱে জানো, এইটো কি বনাবৰ কাৰণে, ইয়েলো ডাই, অৰেঞ্জ ডাই, এইবিলাক বনাবৰ কাৰণে আমি বিশেষকৈ ইউজ কৰো। নেক্সট, aniline on heating with concentrated nitric acid and concentrated sulfuric acid mixture yield a black terry matter, কাৰণ কি অক্সিডেশন হৈ যায়, এনিলিন অকলে থাকিলে অক্সিডেশন কৰি দিয়ে, সেইকাৰণে ব্ল্যাক টেরি মেটাৰ এটা দিয়ে। নেক্সট, নাইট্ৰেশন অফ এনিলিন ইজ এচিভড বাই, নাইট্ৰেশনটো আমি ডাইৰেক্টলি আমি কৰিব নোৱাৰো, কাৰণ কিয় নাইট্ৰেশনত তোমাৰ এই গ্ৰুপটোত তোমালোকৰ কি হৈ যায়, NH3 পজিটিভ হয়, ডিএক্টিভেটিং গ্ৰুপ এটা বনাই দিয়ে, মানে এনেকুৱা হৈ যায়, ডাইৰেক্টলি যদি নাইট্ৰেশন কৰা তোমালোকৰ NH3 পজিটিভ হৈ যায়, এইটো এটা বনে, কিন্তু এইটো হ'ব নোৱাৰে, এইটো হলে তোমালোকৰ গোটেই ৰিংটো ডিএক্টিভেট হৈ যায়। সো দ্যাটস ওয়াই ডাইৰেক্ট ট্ৰিটমেন্ট কৰিব নোৱাৰা,
ইউজিং ফিউমিং এটো কৰিব নোৱাৰা ডাইলুট নাইট্ৰিক এসিড কৰিব নোৱাৰা এচিটাইলেশন ফলোড বাই নাইট্ৰেশন এন্ড সাবসিকুৱেন্ট হাইড্ৰোলাইসিস এটো কৰিব পাৰা নেক্সট reaction of aniline with acetyl chloride in the presence of sodium hydroxide brief acid anilide এটো অলপ আগতে কৰি আহিলো acid anilide find application in medicine as acid anilide আমি কি হিচাপে ইউজ কৰিব পাৰো জানানে এন্টিপাইৰেটিক হিচাপে আমি ইউজ কৰিব পাৰো ঠিক আছে নেক্সট when aniline is heated with acetic anhydride and glacial acetic acid in the presence of anhydrous ZnCl2 the product form is acid anilide এটো বাৰে বাৰে মই ডিসকাস কৰিছো acid anilide আহিব পাৰে 19 number question nitration of aniline is carried out after acylation because acylation deactivate the NH2 group yes oxidation can be prepared by protect oxidation কি আছিল এটো তোমালোকৰ ortho and para product are obtained in good yield yes এটো protect হ'ব okay next during coupling reaction of benzene diazonium chloride and aniline the pH of the reaction medium should be এটো কাপলিং ৰিঅ্যাকশনত তোমালোকৰ এটো মিডিয়ামটো তোমালোকৰ কি থাকিব লাগে জানা নাই এসিডিক মিডিয়াম থাকিব লাগে আৰু এসিডিক মিডিয়াম মানে pH ৰ লেভেলটো তোমালোকৰ 4 ৰ পৰা কিমান থাকিব জানা নাই 5 থাকিব সো এই গুটেখিনি কোৱেশ্চন তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ পৰা হৈ গল আই হোপ তোমালোকে সকলোৱে লিখি লৈছা টুকি লৈছা কোৱেশ্চনখিনি ওকে সো ফলো কৰি থাকিবা চেনেলটো হয়তো বহুতে ভিডিও চোৱা নাই বহুতৰ ওচৰত যোৱাও নাই ভিডিও সো আই হোপ আই এম ট্ৰাইং মাই বেষ্ট আৰু তোমালোকৰ ফালৰ পৰা ট্ৰাই কৰিবা ঠিক আছে So thank you so much for watching. Bye.